নমস্কাৰ মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। ৰেচিপিটো এয়া ইডলি হয়। ইডলি মানে ফ্ৰাই ইডলি। এয়া দেখিছেই নহয়, ইডলিবোৰ মই কাটি পানি ফ্ৰাই কৰি লৈছো। লগতে মই এখন ধুনীয়া চাটনিও বনাই লৈছো আৰু এয়া এনেদৰে খাবলৈ বহুতে ভাল হয় আৰু ল'ৰা ছোৱালীও বহুত ভাল পাব। আৰু এতিয়া অলপ ঠাণ্ডা ঠাণ্ডা ভাৱ এটা আহিছে, সেইকাৰণে মই ভাবিলো ইডলিবোৰ অকণমান ফ্ৰাই কৰি খোৱা যাওক। আৰু মই যেতিয়া ঘৰত খাবলৈ বনালোৱে তেতিয়া মই ভাবিলো ভিডিঅ' কৰি দিওঁ। আৰু এইকেইটা ইডলি আমাৰ ঘৰত এজনে জ্বলা নাখায়, সেইকাৰণে তেওঁৰ কাৰণে মই বেলেগে বনাইছো। এয়া চাওকচোন, মই ভাঙি দেখুৱাইছো, একদম স্পঞ্জি ফুলা ফুলা জালিদাৰ ইডলি হয়। আৰু এয়ানো মই কেনেদৰে বনালো তাকে আজি মই আপোনালোকৰ আগত দেখুৱাম আৰু ভিডিঅ'টো চাই যাব। আৰু যদি ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব। আহক মই কেনেদৰে বনাইছো আপোনালোকক দেখুৱাম। ইডলি বনাবৰ কাৰণে মই এটা ডাঙৰ ষ্টিলৰ বাটি লৈ লৈছো। তাতে মই এবাটি এয়া চুজি দি দিছো আৰু বাটিৰ জোখটো একেটা বাটিয়ে হ'ব লাগে, তেতিয়া জোখটো ভাল হয়। এইটো দেখিছেনে, মই এনেকুৱা বাটিত এবাটি চুজি দিলো আৰু মই ইয়াত আধা বাটি চুজি মিলাই দিম, মানে 1.5 বাটি চুজি ল'ম। এয়া 1.5 বাটি চুজি, আধা বাটি মই ইয়াতে চুজি মিলাই দিলো। আৰু ইয়াৰ লগত মই দিম এয়া দৈ। এয়া দৈ হৈছে, দৈ এবাটিতকৈ অকণমান কম, যিহেতু মই 1.5 বাটি দিছো। এয়া দৈখিনিও মই ইয়াতে ধুনীয়াকৈ মিলাই দিলো আৰু লগতে মই ইয়াত মিলাই দিম পানী। এয়া এবাটি পানী মই ইয়াতে মিলাই দিছো। এতিয়া মই এইখিনি খুব ভালদৰে মিহলাই দিম, চুজি দৈ পানী। পানী লাগিলে আমি পিছত দিম বাৰু, কম কমকৈ দিছো, নতুবা বেছি হৈ যাব পাৰে। অলপ অলপকৈ মই পানী দি থাকিম আৰু এইখিনি বহুত ধুনীয়াকৈ আমি এতিয়া মিলাই দিম। এয়া মই ভালদৰে মিলাই দিছো। অকণমান আৰু পানী দি দিওঁ, যিহেতু আমাৰ চুজিখিনি ফুলি যাব, সেইকাৰণে আৰু অকণমান পানী দিছো মই। এয়া এনেই বেটাৰটো বাৰু ঠিকেই হৈছিল, কিন্তু চুজিখিনি ফুলি যাব নহয় জানো বাৰু, পানী পালে চুজি ফুলি যায়, সেইকাৰণে মানে মই আৰু অকণ পানী দিলো। এতিয়া এইখিনি আমি অকণমান দেৰি নহয়, প্ৰায় 10-20 মিনিটমান, 20 মিনিট ৰাখিলে বেছি ভাল হয়। মই ঢাকি থৈ দিম 20 মিনিট। এয়া ঢাকি থৈ দিছো। আমাৰ চুজিখিনি ৰেষ্টত থাকে মানে আমি চাটনিটো তৈয়াৰী কৰি লওঁ। চাটনিৰ কাৰণে মই এয়া টমাটৰ লৈছো 3টা, সৰু সৰুকৈ কাটি লৈছো, আৰু পিঁয়াজ এটা লৈছো, আৰু এয়া নহৰু হয়, নহৰু 4 ফুটা লৈছো, আৰু এইকণ আদা লৈছো, আৰু 2টা জলকীয়া লৈছো। আৰু ইয়াৰ লগতে মই লৈছো এয়া ডাঙৰ চামুচৰ 2 চামুচ বাদাম। এতিয়া মই এইখিনি বাদামখিনি অকণমান ভাজি ল'ম, দেখুৱাই আছো আপোনালোকক। এয়া মই কেৰাহীখন গৰম কৰিয়ে থৈছো, তাতে মই বাদামকেইটা দি দিছো আৰু বাদামকেইটা অকণমান ভাজি ল'ম। মোৰ বাদাম ভজা হৈ গ'ল। এতিয়া বাদামকেইটা মই বাটি এটাতে উঠাই লৈছো। আৰু সেই একেখন কেৰাহীতে অকণমান মিঠাতেল দি দিওঁ। আৰু ইয়াতে মই জিৰা কেইটামান দি দিছো। আৰু এয়া নৰসিংহৰ পাত দুখিলামান দি দিছো। আৰু এই কাটি থোৱা বস্তুখিনিও ইয়াতে মই দি দিছো। এইখিনি এতিয়া মই লৰাই দিম অকণমান। এতিয়া মই এইখিনি অকণমান দেৰি সিজিবলৈ দিম, আৰু সিজাৰ পিছত চাটনি পিচি ল'ম মিক্সিটোত। আৰু এইখিনি এতিয়া মই ঢাকোন এখন লগাই দিওঁ। এইখিনি মই অকণমান দেৰি এতিয়া সিজিবলৈ দিম, আৰু মই এতিয়া ঢাকোনখন লগাই দিছোঁ। এয়া আমাৰ হৈ গৈছে, প্ৰায় সিজিয়ে গৈছে। মই ভাঙি চাইছোঁ, এটুকুৰা ভাঙি এয়া ভাং খাই গৈছে, ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত বাদামৰ সৈতে মিক্সিত ধুনীয়াকৈ পিচি ল'ম। এয়া মই চাটনিখিনি মিক্সিৰ পৰা উলিয়াই পেলানি বাতি এটাত লৈ লৈছোঁ, আৰু এখন সৰু পেনত অকণমান ঘিউ লৈছোঁ, 1 চামুচমান, আৰু তাতে মই এইকেইটা নৰসিংহৰ পাত হয়, নৰসিংহৰ পাত দি দিছোঁ, আৰু অকণমান জিৰা দি দিম। অকণমান জিৰা দি দিছোঁ, আৰু লগতে মই দিম এয়া আমাৰ সৰিয়হ হয়, ক'লা সৰিয়হটো, তেও দি দিছোঁ। দেখিছেনে? আৰু গেছটো অফ কৰি দিলোঁ। আৰু এইখিনি এতিয়া মই
এই আমাৰ চাটনিখিনি মিলাই দিম এনেদৰে মিলাই দিলে খাবলৈ চাটনিখন বহুতে ভাল লাগে সেইকাৰণে মই এয়া মিলাই দিলোঁ এতিয়া আমাৰ চাটনি ৰেডি হৈ গ'ল আৰু এতিয়া যেহেতু আজি মই ইডলি ফ্ৰাই বনাইছো আমাৰ ইডলিখিনি হৈ গ'ল আৰু সেইখিনি এতিয়া মই ভাজিম এয়া আমাৰ চুজি থোৱা 20 মিনিটতকৈ বেছিয়ে হৈ গ'ল মই এতিয়া চাওঁচোন কি হৈ আছে এয়া চাওকচোন ধুনীয়াকৈ আমাৰ চুজি ফুলি গ'ল একদম গাঢ়া হৈ গ'ল পেষ্টটো দেখিছেনে এতিয়া আমি নিমখ দিয়া নাছিলোঁ ইয়াত মই নিমখ মিলাই দিওঁ সোৱাদ অনুসৰি নিমখটো মিলাই ল'ব লাগে এয়া মই নিমখ মিলাই দিলোঁ আৰু অকণমান পানী লাগিবহে পানী অকণমানো দি দিওঁ মই বেছি গাঢ়া হৈছে পেষ্টটো চুজিটো ফুলি যায় পানী পালে চুজিটো ফুলি যায় সেইকাৰণে মোৰ পেষ্টটো হেৰি হৈ গ'ল গাঢ়া হৈ গ'ল এয়া চাওকচোন ধুনীয়াকৈ মিলাই দিছোঁ আৰু এইটো যিমান ফিটা যায় যিমান ভালদৰে আমি এইখিনি মিহলাই ল'ম আমাৰ ইডলিটো সিমানেই মানে কোমল হ'ব স্পঞ্জি হ'ব ধুনীয়া হ'ব এয়া দেখিছেনে খুব ভালদৰে মিলাই ল'ব লাগে যিমান আমি ঘুটিম আমাৰ সিমানেই আমাৰ ইডলিটো একদম স্পঞ্জি ধুনীয়া হ'ব এই আমাৰ হৈ গৈছে এতিয়া আমি ইয়াত দিম ইনো দিম মই 1.5 চামুচ দিম কাৰণ মই 1.5 বাটি লৈছোঁ এবাটিত মই 1 চামুচ ইনো দিওঁ আপোনালোকে ইনোৰ সলনি বেকিং পাউডাৰ 1 চামুচ দিব আৰু আধা চামুচতকৈ অকণমান কম বেকিং সোডা দিব এয়া 1 চামুচ আৰু অকণমান দিম মই এয়া 1.5 চামুচ দিছোঁ কাৰণ মই চুজি 1.5 চামুচ লৈছিলোঁ আৰু এতিয়া অকণমান পানী দিম এয়া পানী দিয়াৰ লগে লগে ইনোটো এক্টিভেট হৈ যায় এতিয়া ধুনীয়াকৈ একদম এবাৰ মিলাই দিম বহুত বেছি মিলাব নালাগে বাৰু ইনো দিয়াৰ পিছত বেছি পাতল হ'ব নালাগে এনে ধৰণৰ হ'ব লাগিব এতিয়া আমি এয়া ইয়াত মই তেল অকণমান লগাই থৈছোঁ কাৰণ এতিয়া কামবোৰ অকণমান ফটাফট কৰিব লাগিব ইপিনে মই ষ্টিমাৰত পানী গৰম হ'বলৈ দিয়ে থৈছোঁ আৰু তেল লগাই দিলোঁ আৰু এতিয়া আমি এইখিনি দি যাম এয়া একেবাৰে ওপৰলৈকে নিদিওঁ কাৰণ ফুলি উঠিব ন ইডলিটো সেইকাৰণে অলপ কমকৈ দিছোঁ একেবাৰে ওপৰলৈকে দিব নালাগে এয়া এয়া হৈ গৈছে আৰু ইখনতো মই তেনেধৰণে এয়া লগাই ল'ম এইখনতো মই লগাই ল'ম এতিয়া তেল লগাই থৈছোঁ মই প্ৰথমতে তো এই কামখিনি অকণমান খৰধৰকৈ কৰিব লাগে ন সেইকাৰণে তেল চেল আৰু লগাই থৈছোঁ মই এয়া মোৰ পানী গৰম হৈ আছে এতিয়া মই এখন ট্ৰে ইয়াতে বহুৱাই দিলোঁ আৰু ইখন ট্ৰেও মই ইয়াতে বহুৱাই দিম এয়া ইয়াত দেখিলেনে ধুনীয়াকৈ বহুৱাই দিলোঁ আৰু গেছটো হাই ফ্লেমতে থৈছোঁ এতিয়া মই ঢাকোনখন লগাই দিম যাতে ঢাকোনখন ভালদৰে লগাব লাগিব যাতে হাৱাটো বাহিৰলৈ নোলায় আৰু এতিয়া এয়া মই 10 মিনিটৰ পিছত খুলি চাম 10 মিনিট লাগে ইডলিটো হ'বৰ কাৰণে ধুনীয়াকৈ হৈ যায় 10 মিনিটৰ পিছত মই ধুনীয়াকৈ খুলি চাম এয়া মোৰ 10 মিনিট হৈ গ'ল মই এতিয়া খুলি চাম এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ ইডলিবোৰ ফুলি উঠিছে আৰু এতিয়া আমি চেক কৰি চাই লওঁ এবাৰ কটাৰী এখনৰ মূৰটো সোমোৱাই চাওঁ এয়া ক'তো নালাগে লাগি অহা নাই মানে আমাৰ ইডলিবোৰ হৈ গৈছে আৰু এতিয়া আমি ইডলিৰ পৰা উলিয়াব নোৱাৰিম কাৰণ গৰম হৈ আছে ঠাণ্ডা হ'ব লাগিব এতিয়া মই এনেদৰে ঠাণ্ডা হ'বলৈ দিম তাৰপাছত ইডলিবোৰ উলিয়াই আপোনালোকৰ আগত দেখুৱাম এয়া দেখিছেনে মোৰ ইডলি প্লেটকেইখন অলপ ঠাণ্ডা হৈ গ'ল মই পটাপট উলিয়াই দিওঁ এয়া চাওকচোন ইমান ধুনীয়াকৈ ওলাই গৈছে দেখিছেনে একদম জালিদাৰ স্পঞ্জ একদম ধুনীয়া একেবাৰে এয়া ইডলিকেইটা ধুনীয়াকৈ যদি ওলাই আহে আৰু ট্ৰেখনত যদি দাগ নাথাকে তেতিয়া আমি বুজিব লাগিব আমাৰ ইডলিকেইটা বহুত ধুনীয়া হৈছে একদম জালিদাৰ এইবোৰ ফুটা ফুটা দেখিছে নহয় বহুত ধুনীয়া হৈছে আৰু মই এনেদৰে আটাইকেইটা উলিয়াই ল'ম এয়া দেখিছেনে একদম ফটাফট ধুনীয়াকৈ ওলাই যায় মানে একদম এয়া আৰু চাওকচোন ট্ৰেত অকণমানো দাগ নাই ধুনীয়া দেখিছে ইমান ধুনীয়াকৈ ওলাই যায় আৰু এইদৰে মই হাতেৰে উলিয়াব পাৰিম মই চামুচেৰে উলিয়াওঁ চামুচেৰে উলিয়াই মোৰ ভাল লাগে নালাগে ক'তো
এয়া মই উলিয়াই ললো আৰু এইখন ট্ৰেৰো মই উলিয়াই লম এতিয়া ধুনীয়াকৈ ওলাই গৈছে এয়া মই সেকেন্ড বেচৰ তৈয়াৰী কৰিলো আৰু প্লেটত ধুনীয়াকৈ এয়া ইডলি দি দিলো এতিয়া মই প্লেটখন দি দিছো আৰু ইখন প্লেটো লগতে দি দিও এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ সেকেন্ড বেচ হৈ গল এতিয়া মই ঢাকনখন ধুনীয়াকৈ লগাই দিলো এয়া ইডলি মই এখন প্লেটত গুটেখিনি উলিয়াই ললো দেখিছেনে কিমান ধুনীয়া ফুলা ফুলা ইডলি আৰু আজি আমি ইডলি এনে ধৰণে নাখাও এই ইডলিখিনি ভাজি খাম আৰু ভাজিবৰ কাৰণে এইটো ইডলি অলপ ডাঙৰ হৈছে খাবলৈ অকনমান দিগদাৰি হ'ব পাৰে সেই কাৰণে মই কি কৰিম এই ইডলিবোৰ 4 টুকুৰা কৰি লম এয়া দেখিছেনে এয়া মই 4 টুকুৰা কৰি লৈছো কিমান ধুনীয়া স্পঞ্জি একদম দেখিছেনে এয়া জালিদাৰ একদম নৰম একেবাৰে এনে ধৰণে মই গুটেই ইডলিখিনি প্ৰথমতে 4 টুকুৰা কৰি লম তাৰ পিছত মই আপোনালোকক দেখুৱাম কেনে ধৰণে মই এই ইডলিখিনি ভাজিম এয়া এই দেখিছেনে এয়া মই কেৰাহীখনত অকনমান ৰিফাইন তেল দি দিছো আৰু তেল গৰম হৈ গৈছে আৰু তাতে মই এয়া নৰসিংহৰ পাত দি দিছো নৰসিংহৰ পাত দি অকমান লৰাই দিছো আৰু ইয়াতে মই দিম অকনমান জিৰা দি দিছো জিৰা দি লৰাই দিছো আৰু ইয়াত অকনমান মই কলা সৰিহ এয়া কলা সৰিহ দি দিছো অকনমান তেতিয়াও ভাল লাগে আৰু মই এয়া ফটফটকে ফুটি গৈছে গেছটো কমাই দিছো আৰু ইয়াত অকনমান মই দিম এয়া চিলি পাউডাৰ ৰেড চিলি পাউডাৰ অকনমান দি দিছো তেতিয়া অকনমান ধুনীয়া লাগিব আৰু দেখিবলৈ বাকি একো নাই ইয়াত মছলাও মিলাব পাৰি দেই গৰম মছলা কিবা কিবি মই বাৰু মছলা মিলোৱা নাই এতিয়া আমি এই কাটি থোৱা সৰু সৰুকে এইখিনি ইয়াতে দি দিম এনেকে বনালে খাবলৈ মানে বহুত ভাল লাগে কেতিয়াবা ইডলি এনেকে ফ্ৰাই কৰি প্লানি আপোনালোকে খাবচোন বহুত টেষ্টি হয় একদম মছলা ইডলিৰ দৰে লাগে আমাৰ ঘৰত এনেকে খাই খুব ভাল পায় সদায় নৰ্মেল ইডলি খাও আৰু কেতিয়াবা এনেকে যদি খাও না বহুত খোৱাদটো মানে আমাৰ বাঢ়ি যায় দেখিছেনে আৰু বেছি ভাজিব নালাগে আৰু এই মছলাখিনি লাগি যায় ন তেতিয়া মানে খোৱাদ বাঢ়ি যায় এয়া হৈ গ'ল আমাৰ দেখিছেনে ধুনীয়াকৈ হৈ গ'ল আৰু এতিয়া মই গেছটো অফ কৰি দিম এয়া আৰু মই প্লেটত ধুনীয়াকৈ সজাই আপোনালোকক দেখুৱাম এয়া মই ধুনীয়াকৈ প্লেটত সজাই দিলো দেখিছেনে কিমান ধুনীয়া লাগিছে আৰু ধুনীয়ানো কি কম খাবলে বহুত ভাল হয় এতিয়া অলপ অলপ ঠাণ্ডা পৰিছে নহয় সেইকাৰণে ইডলি কেটা এনেদৰে ভাজি খাবলে মানে বহুতে ভাল লাগে ইয়া চকচোন অকনমান মই ভাজি দিলো সেইকাৰণে একদম কোমল আৰু অকনমান স্পাইসি হৈ গ'ল মানে খাবলে আৰু লগতে এয়া মই চাটনি বাদাম আৰু বিলাহীৰ আৰু এয়া মোৰ দিনৰে আছিলে দেই এতিয়া বনোৱা নহয় লগতে লৈ লৈছো খাবলে আৰু খাবলেতো বহুতে ভাল হয় মই আপোনালোকক বনাই দেখুৱালো ফ্ৰাই ইডলি কেনে ইডলিৰ দৰে হয় ইডলিটো খালি অকনমান আৰু ভাজি দিব লাগে সেয়াই হয় অকমান জ্বলা চলা দি আৰু বাকি একো নাই আপোনালোকে বাৰু মোৰ ভিডিওটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ইমান দেৰিলৈকে ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু এনেদৰে মৰম সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও মই আপোনালোকক হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু আশা কৰিছো এনেদৰে মোক মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি শেষত বহুত বহুত ধন্যবাদ থাকিল